ভালেমাৰী অম্বিকাগিৰি হাইস্কুলত মই আজি আহি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি নথৈ আপ্লুত হৈছোঁ। আৰু প্ৰায় 150জন ষ্টুডেণ্ট আৰু লগতে 11গৰাকী শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছে। এইবাৰ যাতে মেট্ৰিকত যাতে 24জনে যাতে 5জন পায় তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত আমি ৰাখিম। প্ৰধান শিক্ষকক 4জনৰ ছাত্ৰ অতিৰিক্ত দায়িত্ব দিছোঁ আৰু প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী তাহাঁতক আমি দুজনকৈ আমি দায়িত্ব দিছোঁ ছাত্ৰ ছাত্ৰীক। আৰু তেনেকুৱাকৈ প্ৰতিগৰাকী ছাত্ৰক আমি নাৰ্ছিং কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰিও আশা ৰাখিছোঁ যে অহা এপ্ৰিল মাহৰ পৰা আমি যাতে ইয়াতে হায়াৰ ছেকেণ্ডেৰী যাতে একাদশ দ্বাদশ যাতে কৰিব পাৰোঁ, কাৰণ কিয় আমাৰ ইয়াতে অল পষ্ট গ্ৰেজুৱেট আমাৰ ইয়াতে। গতিকে যিহেতু এজন ইকনমিক্সৰ পষ্ট গ্ৰেজুৱেট নাই, আমি কোনোবা এখন স্কুলৰ পৰা তোক আনি পেলাই এপ্ৰিল মাহত ইতিমধ্যে মই আজি ISৰ কথা পাতিছোঁ আৰু ISৰ কথাটো সুন্দৰ প্ৰস্তাৱ বুলি মোক কৈছে। আৰু ইতিমধ্যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলেও কৈছে যে এইটো যিহেতু আমাৰ ওদালগুৰি পঞ্চায়তত এখনো হায়াৰ ছেকেণ্ডেৰী নাই, আমি নামঘৰ বনাওঁ মন্দিৰ বনাওঁ এইবিলাক হৈ থাকিব, কিন্তু আমি যদি শিক্ষাৰ ক্ষেত্ৰত যদি অগ্ৰণী ব্যৱস্থা নলওঁ তেতিয়াহ'লে মই ভাবোঁ বিধায়ক হোৱাটো ব্যৰ্থ। যাৰ কাৰণে মই ইয়াতে হায়াৰ ছেকেণ্ডেৰী ক্লাছ আৰম্ভ কৰাৰ কাৰণে ভাবিছোঁ। একাদশ দ্বাদশ শ্ৰেণীত আমি ক্লাছ আৰম্ভ কৰিম এপ্ৰিল মাহৰ পৰা, আৰু এই ক্ষেত্ৰত মই ৰাইজৰো সহায় সহযোগ মই বিচাৰিছোঁ। আৰু আগন্তুক দিনত মই এই বিদ্যালয়খন 24জন ষ্টুডেণ্টক যাতে বটনী বা জুলজি উদ্ভিদ বিদ্যা বা প্ৰাণী বিদ্যাৰ শিকোৱা কোনো টিচাৰ্ছ নাই, যাৰ কাৰণে আমাৰ প্ৰাক্তন সভাপতি ডাঙৰীয়াও কৈছে যে তেখেতক ক্লাছ ল'ব। আৰু ময়ো এদিন পলিটিকেল ছায়েন্স সমাজ বিদ্যাৰ পলিটিকেল ছায়েন্স আৰু বুটানী বা জুলজিৰ মাহত এদিন এটা ক্লাছ ল'ম বুলি মই ভাবিছোঁ, যাতে এইখনক যাতে আমি এটা আদৰ্শ বিদ্যালয় যাতে কৰিব পাৰোঁ। বহুতো বিদ্যালয়তে শিক্ষক আছে ছাত্ৰ ৰেচিঅ'টো কেতিয়ালৈকে মিলাব চৰকাৰে? এইটো আমিতো এমালগেশ্যন কৰি আছোঁ। এতিয়া এমালগেশ্যন যেতিয়া শেষ হ'ব তেতিয়াই মিলিব এইটো, কাৰণ কি এতিয়া ধৰক ফটকৈ আমি সময় দিব লাগিব। মাজতে মই ভৱানীপুৰ অঞ্চলৰ সৰুপেটা অঞ্চলৰ মই শিক্ষক শিক্ষয়িত্ৰী মাতি নি পেলাই মই সভা কৰিছোঁ DC অফিচত। আমি সময় দিছোঁ, এবছৰ সময় দিছোঁ যে তেওঁলোকে যদি 1:30 ৰেচিঅ' যদি মেইনটেইন কৰিব নোৱাৰে সেই স্কুলখন আমি এমালগেশ্যন আমি কৰি দিব লাগিব। কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে কৈছে যে আমাক যে নহয় আমি ষ্টুডেণ্ট বঢ়াম বুলি কৈছে, মানুহৰ ঘৰে ঘৰে যাম বুলি কৈছে। শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য যেনে ঘৰে ঘৰে যায়, আমাৰ এই অঞ্চলৰ ভৱানীপুৰ সৰুপেটা অঞ্চলৰো SMDCৰ মানুহে শিক্ষক শিক্ষয়িত্ৰীৰ ঘৰে ঘৰে গৈ হ'লেও স্কুলবিলাক ৰক্ষা কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা ইতিমধ্যে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছোঁ। অসমত কোনো সেই প্ৰক্ৰিয়া বেলেগ MLA কৰা নাই, কিন্তু মই সেইটো এডভান্স কৰিছোঁ। ইতিমধ্যে 2 মাহ এইটো হৈ গ'ল। মই DC ওচৰত নি পেলাই ISৰ সন্মুখত ৰাখি ভিঅ'ৰ সন্মুখত ৰাখি পেলাই প্ৰায় আমাৰ এই অঞ্চলত ভৱানীপুৰ সৰুপেটা অঞ্চলত আমাৰ প্ৰায় 33খন স্কুল আছে। ক'ৰবাত 4জন ষ্টুডেণ্ট, ক'ৰবাত 10জন ষ্টুডেণ্ট। মই তেওঁলোকক কৈছোঁ যে সংখ্যা বঢ়াব লাগিব, অন্যথাই 4জন বা 8জন শিক্ষক আছে, 3জন 4জন বা 8জন আছে, তেনেকৈতো নহ'ব। তাত কোনোবা চৰকাৰক বেয়া পেলোৱা আপত্তি নাই বা মোক বেয়া পেলোৱা আপত্তি নাই। মোৰ কথা হৈছে কি এটা বছৰ আমি সময় দিছোঁ, সেই এটা বছৰত যাতে ষ্টুডেণ্ট যাতে আমি তাত যাতে বঢ়াব পাৰোঁ, আৰু তেনেকুৱাকৈ এটা সময়ত চব ঠিক হ'ব বুলি মই আশা বিজ্ঞানৰ ছাত্ৰ উপকৃত হ'ব লাগে। চব স্বাভাৱিকতে হ'ব, কাৰণ কিয় যেতিয়া ৰেচিঅ'টো চবতে মিলিব। কাৰণ ক'ৰবাত এনেকুৱা আছে সংখ্যালঘু অঞ্চলত 400 আছে ষ্টুডেণ্ট, শিক্ষক আছে তাতে মাত্ৰ 3টা ষ্টুডেণ্ট। গতিকে আমি সেইখিনিও চিন্তা কৰিব লাগিব, কাৰণ সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলেতো শিক্ষা দীক্ষা ল'ব লাগিব, তেতিয়াহে পপুলেশ্যন কণ্ট্ৰলটো আমি ঠিক ঠাক কৰিব পাৰিম, তেতিয়া আমি হেল্থ এৱাৰনেছটো আনিব পাৰিম। গতিকে আমি সমগ্ৰ ভাৰতবৰ্ষতে যি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোতে শৈক্ষিক পৰিৱেশটো উন্নত কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।